আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় ফজল আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইছ্যু কৰি পেলালে এতিয়া আগবাঢ়ি যোৱা বুলি কৈছা বিষয়খিনি কেলে কৈছে আপোনাক জ্ঞান কৰিছো চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে সকলে জনজাতীয় লোক চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোকক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াৰ সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ উদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিও ট্ৰাইবেল মানুহৰ গাত হাত দিও সেই সমাজখনে বেয়া পায় নহয় আৰু এনেকুৱা আমাৰ হাউচত আজিলৈকে হৈছে নেকি ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইছ্যু কৰি পেলালে এতিয়া আগবাঢ়ি যোৱা বুলি কৈছা বিষয়খিনি কেলে কৈছে আপোনাক জ্ঞান কৰিছো আমি মানে নাই নষ্ট কৰা মানে নাই গোটেই আপুনি আৰু কৰ্মী ডেপুটি স্পীকাৰ ধাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিবলৈ এইটো কৰা হৈ আছে আপুনি কৰ্মী আপোনালোকে যদি ডেপুটি স্পীকাৰ means the chambers, the lobbies, the galleries, the libraries and such other places as the speaker may from time to time specify. হেতুকে অকলে চেম্বাৰটো নহয় সদন পৰিষদ বুলি ক'লে স্যাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে হেতুকে মুখ্যমন্ত্ৰীয়ে কিয় স্যাৰ এনেকুৱা মিছা কথা সদনত কৈছে স্যাৰ ওয়াজেৰ আলী চৌধুৰী আপুনি ৰেকৰ্ডটো মই চাই আছো অনাৰেবল মেম্বাৰ নুৰুল হুদা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় ফজল আলী চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা আহিব নালাগে মই চাই আছো ন অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত আপোনালোকে সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে কলা কাপোৰ মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ আপোনালোকে নামবিলাক সোধকচোন প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত নিৰাপত্তা বিষয় কৰিবলৈ এইটো প্ৰশ্নোত্তৰ কালত বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো উঠিবাহি গৈ আছে মই চাই আছো মই নিৰাপত্তাৰ কাৰণে নিজৰ ডেপুটি স্পীকাৰক কালি যদি আপোনালোকে হাত তুলি দিয়ে কালি যদি আপোনালোকে কেমেৰা চাউলৰ ইমান মূল্যৱান আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকে চিন্তা কৰকচোন কংগ্ৰেছে মিয়াদ ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে নহলে ধ্বংস হৈ যাব এই মিয়াদ ডকাইত এমএলএ কাৰণে আজি এই অৱস্থা হৈছে কংগ্ৰেছে ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে
মেছেজ দিছে, মেছেজ পঢ়ি তেখেতে ওলাই গৈছে। গতিকে মোবাইলত কাম কি মেছেজ আহিছে লাগি আছে, কওকচোন কি হৈছে মোক চাবলৈ দি আছে। মুখ্যমন্ত্ৰী এজন হৈছে, নাম লৈছে, নাম কেনেকে ল'ব পাৰি ছাৰ? চিৰিয়াছলি হৈছে নেকি ছাৰ? মেছেজ দিছে আহি পেলাই ডকাইতি কৰা এম এল এ আহিবই নালাগে, অসমৰ কাৰণে বন্ধ কৰক, অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব। আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে। আপোনালোকে চিটত বহকচোন। আপোনালোকে কি কৰি জনাইছে নুৰুল হুদা পিটিছে বুলি? আপোনালোকে কৰিব লাগে। সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা ছাৰ। কেনেকে অভিযুক্ত কৰিছে ছাৰ? নাই ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেন হেণ্ডেল কৰিছে। উত্থাপন হৈছে মানে পুলিচৰ ৰাখিব, আৰু বাহিৰত ঘটনা হৈছে, ঘটনা উত্থাপন হৈছে, ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা। আমি সদনৰ ভিতৰত ছবি আছো, গতিকে আপোনালোকে বিষয়ে ক'ব নিৰ্দেশ দিছো। মাননীয় অধ্যক্ষ মহোদয় আছে বা প্ৰশান্ত ফুকন গাঁও তুলিছে। আপোনালোকৰ দাবীটো কি? মানে ডিছকাশ্যন দিয়ক আকৌ ডেপুটি স্পীকাৰক মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন কুৱেশ্যন আৱাৰ চলি আছে, এইটোত কি আপত্তি? বাহিৰত ঘটনা লগত পুলিচকো দিয়ক, এটা হোৱাৰ ইয়াৰ ওপৰত চব ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা। আমি সদনৰ ভিতৰত ছবি আছো, গতিকে আপোনালোকে বিষয়ে ক'ব নিৰ্দেশ দিছো। মাননীয় অধ্যক্ষ মহোদয় আছে বা প্ৰশান্ত ফুকন গাঁও তুলিছে। আপোনালোকৰ দাবীটো কি? মানে ডিছকাশ্যন দিয়ক আকৌ ডেপুটি স্পীকাৰক মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন কুৱেশ্যন আৱাৰ চলি আছে, এইটোত কি আপত্তি? বাহিৰত ঘটনা লগত পুলিচকো দিয়ক, এটা হোৱাৰ ইয়াৰ ওপৰত চব